লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰীৰ আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে তেজপুৰৰ পৰা পঠিয়াইছে নিতুল মহন্তই তেওঁ লিখিছে হাই পাহিবা মোৰ নাম নিতুল মহন্ত মোৰ ঘৰ তেজপুৰত বৰ্তমান মই দৰং কলেজৰ BA 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট পাহিবা মই ফাৰ্ষ্ট টাইমৰ বাবে তোমাৰ ষ্টৰী মোৰ জেঠাইৰ ল'ৰাৰ মোবাইলত শুনিছিলোঁ তাৰপিছত প্ৰায় মই তোমাৰ ষ্টৰী শুনিবলৈ লৈছিলোঁ ষ্টৰীবোৰ শুনি থাকোঁতে মোৰ মন গৈছিল মোৰ লাভ ষ্টৰীটো তোমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ কিন্তু লিখাৰ এলাহত বহুত দিন ধৰি মই মোৰ লাভ ষ্টৰী তোমালৈ পঠিয়াব পৰা নাছিলোঁ কিন্তু পাহিবা মোৰ লাভ ষ্টৰীত এই সময়ছোৱাত কলা ডাৱৰে আৱৰি ধৰিলে যি কি নহওক মোৰ লাভ ষ্টৰীটোৰ নাম হৈছে ভাগৰুৱা কলিজাৰ উচুপনি পাহিবা এতিয়া মই মোৰ টিকলিজনীৰ কথা ক'বলৈ আগবাঢ়িছোঁ পাহিবা মোৰ কাহিনীটো জানিবৰ বাবে আজিৰ পৰা প্ৰায় 6 বছৰ পিছুৱাই যাব লাগিব মোৰ টিকলিজনীৰ নাম আছিলে উপাসনা শৰ্মা মই সৰুৰে পৰা অলপ উৎপতীয়া ল'ৰা আছিলোঁ সেইকাৰণে মাজে সময়ে মই প্ৰায় আঘাতপ্ৰাপ্ত হৈছিলোঁ পাহিবা মই যেতিয়া ক্লাছ 8ত আছিলোঁ তেতিয়া তাই ক্লাছ 6ত আছিলে আমি পঢ়া স্কুলখনৰ নাম আছিলে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় পাহিবা আমাৰ ক্লাছত ল'ৰাৰ ছাত্ৰ সংখ্যা তেনেই তাকৰ আছিল বাবে আমি গোটেই কেইজন ভাই ককাইৰ দৰে থাকিছিলোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ নাম আছিলে কুশল বৰা পাহিবা খুব উৎপতীয়া আছিলোঁ বাবে এবাৰ চাইকেল এক্সিডেণ্ট হৈ মোৰ ভৰি ভাগিছিল আৰু বহুদিন ঘৰত বহি থাকিবলগীয়া হৈছিল বেড ৰেষ্টত 3 মাহৰ পিছত মই আকৌ স্কুল যাব ধৰিলোঁ যদিও আগৰ দৰে খেলা ধূলা কৰিব নোৱাৰা হ'লোঁ মই খেলিব নোৱাৰা হোৱাৰ বাবে মোৰ লগৰ কেইজনেও লেজাৰ টাইমত বহি বহি বহুত কথা পতা হ'ল পাহিবা যেতিয়া আমি লেজাৰ টাইমত বহি থাকিছিলোঁ তেতিয়া আমাৰ সন্মুখেৰে দুজনী ছোৱালী প্ৰায় পাৰ হৈ গৈছিলে তাৰে এজনীয়ে সদায় এটা মৰম লগা মিচিকীয়া হাঁহি এটা মাৰি যায় পাহিবা সৰু আছিলোঁ যদিও নাজানো কিয় এই হাঁহিটোৱে মোৰ বুকু চুই গৈছিল হৃদয়ত উঠি বাঢ়ি আহিছিল এক অজান অনুভূতি লাহে লাহে ময়ো তাইক চাবলৈ লেজাৰ টাইমত ৰখি থাকিছিলোঁ চ' আজি আমি শুনি গৈ থাকিম নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি আগলৈ তেওঁ লিখিছে কেইদিনমানৰ পিছত মই মোৰ মনৰ কথা মোৰ লগৰ কেইজনৰ লগত শ্বেয়াৰ কৰিলোঁ দিনবোৰ তেনেকৈয়ে পাৰ হ'ল যিহেতু ময়ো সৰু আছিলোঁ আৰু তাইও সৰু আছিল সেইবাবে একো কোৱা হোৱা নাছিলে পাহিবা মই তাইক ক'ত যায় কি কৰে সকলোবোৰ লাহে লাহে লক্ষ্য কৰা হ'লোঁ তাই বৰ ধুনীয়া গান গাইছিলে আৰু মোৰ জেঠাই ছোৱালীজনীৰ লগত একেলগে গান শিকিছিল এইদৰে মই ক্লাছ 9ৰ আধা ভাগ পাৰ কৰিছিলোঁ যদিও তাইক একো কোৱা হোৱা নাছিল ক্লাছ 9ৰ শেষৰ সময়ত এদিন মোক লগৰবোৰে কৈছিল কিমান এনেকৈ চাই থাকিম আৰু মোৰ সন্মুখতে কোনোবাই তাইক নিজৰ কৰি ল'ব এই কথাষাৰ শুনি মোৰো বহুত ভয় লাগিছিল আৰু সেইদিনাখনেই তাইৰ লগত একেলগে গান শিকা বাজনীৰ ওচৰলৈ গৈছিলোঁ যিহেতু বা মোতকৈ বেছি ডাঙৰ নাছিল তাইৰ লগত কথা পতাত মোৰ অকণো অসুবিধা হোৱা নাছিলে মই বাক আকাৰ ইংগিতেৰে কিছুমান কথা সুধিলোঁ মতলবটো কি তোৰ মই ভাল দেখা নাই দেই ৱা এইটো মতলব বেয়া বুলি কি থাকিলে প্ৰেম চেম হৈছে নি তোৰ প্ৰেম বুলি নহয় এনে জানিব মন গৈছে কি প্ৰেম হ'লে সুধিব পাৰিম ইমান ছোৱালী আছে কোনজনী ছোৱালী নামটো তো ক তই নামটো পাহৰি থাকিলোঁ নহয় তাৰমানে মই যাৰ কথা ক'বলৈ বিচাৰিছোঁ তই বুজি পাইছ নাই গায়ত্ৰী নহয় নহয় হিমাদ্ৰী এই নহয় ডিম্পী নহয় নহয় বেলেগ উপাসনা উপাসনা নাম্বাৰটো উলিয়াই দে এখন কি নাম্বাৰটো উলিয়াই দে সেই চব মই কৰিবলৈ নাই দেই এইবিলাক মোক নোসোমাবি দেই যি কৰিব আছে নিজে কৰে এইবিলাক মই কৰিব নোৱাৰোঁ না মই তোৰ কাৰণে কিবা কম না মই তাইৰ নম্বৰ আনিম প্লিজ ইমানখিনি বেছি কৰি দিলোঁ যে নাম্বাৰটো উলিয়াই দিবলৈ নোৱাৰোঁ ঠিক আছে ছাৰ চেলেঞ্জ দিছোঁ নিজে উলিয়াই ল'ম নাম্বাৰ কথা পাতি তোৰ লগত দেখাম কি ইমানৰ চেলেঞ্জ লাগিছ যা 100 টকা সেইটো মই তোক এনেই দি দিওঁ হ'ব দে 700 টকা তেতিয়াহ'লে দেখা যাব যা ঠিক আছে দে চাবি সিমানখিনি কথা পাতিয়ে ঘৰলৈ গুচি আহিলোঁ পিছদিনাখনৰ পৰা ময়ো মোৰ মিছনত নামি গ'লোঁ
চ' নিতুলৰ যিজনী ছোৱালীক ভাল লাগে মানে উপাসনা, তাইৰ সৈতে ইমান বছৰে একেলগে স্কুলত থকা স্বত্তেও মতামতি হোৱা নাই। যাৰ পৰা হেল্প বিচাৰিছিলে তেওঁ হেল্প নকৰোঁ বুলি ক'লে। গতিকে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি। আগলৈ তেওঁ লিখিছে, কেইদিনমানৰ পিছত মই মোৰ লগৰ এগৰাকীক তাইৰ কথাটো ক'লোঁ। মোৰ ফ্ৰেণ্ডজনী খুব বেছি উৎপতীয়া আৰু ধেমালি কৰা ছোৱালী আছিলে। তাই হেল্প কৰিম বুলি ক'লে। এদিনাখন আমাৰ স্কুলত ছায়েন্স মেজিক ট্ৰিক্স দেখুৱাবলৈ দুজন বাহিৰৰ পৰা মানুহ আহিছিল। সেই ক্লাছটো কৰিবলৈ আমাৰ 3টা ক্লাছক 8, 9, 10ক কৈছিলে। মই যিহেতু ক্লাছ 10ত আছিলোঁ সেইকাৰণে মই ফাৰ্ষ্ট বেঞ্চত বহিছিলোঁ। তাই মোৰ পিছৰ 3rd বেঞ্চত বহিছিল। সেইদিনা মোৰ লগৰজনীয়ে মোক খুব বেছি ক'লে তাইক কথাষাৰ ক'বলৈ, কিন্তু মই ক'ব পৰা নাছিলোঁ। তাই মোক বহীখনো আগুৱাই দিলে কথাখিনি লিখি দিবলৈ। মই একো নিলিখিলোঁ। নিলিখা বাবে মোৰ ফ্ৰেণ্ডজনীয়ে কথাখিনি লিখি উপাসনাক দি দিলে, বাট তাই একো ৰিপ্লাই নিদিলে। তাই ৰিপ্লাই নিদিয়াৰ বাবে মই কাগজ এটুকুৰাত আই লাভ ইউ বুলি লিখি তাইক দিছিলোঁ, কিন্তু তাই একো নক'লে। কাগজৰ টুকুৰাটো ৰাখি থৈ দিলে আৰু স্কুল ছুটিৰ সময়ত তাই স্কুলৰ বননিত কাগজৰ টুকুৰাটো পেলাই দিলে। মই সেইটো বুটলি চালোঁ, তাত লিখা আছিল য়েছ বুলি। সঁচাকৈ পাহিবা সেইদিনা মই এক অন্য অনুভৱৰ সন্মুখীন হৈছিলোঁ। যিহেতু তাই সৰু আছিল বাবে তাইৰ কোনো মোবাইল ফোন নাছিলে আৰু কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থা নাছিল কাৰণে আমাৰ মাজত সেইদিনা কোনো ধৰণৰ কথা পতা নহ'ল। পিছদিনা মই বহুত সোনকালে স্কুললৈ গৈছিলোঁ আৰু তাইৰ বাবে ৰখি আছিলোঁ। তাই আহিছিল আৰু হাঁহি এটা মাৰিছিল আৰু ক্লাছ কৰিবলৈ গুচি গৈছিল আৰু ময়ো মোৰ ক্লাছলৈ গুচি গৈছিলোঁ। লেজাৰ টাইমত মই আগতে কোৱাৰ দৰে পাহিবা তাই মোৰ আগেদি দুজনী ছোৱালীৰ সৈতে পাৰ হৈ গৈছিল আৰু হাঁহি এটা মাৰি থৈ গৈছিল আৰু এনেকৈ কেইদিনমান পাৰ হৈ গ'ল। তাৰ পাছত এদিনাখন মই মোৰ নম্বৰটো কাগজ এটুকুৰাত লিখি দিছিলোঁ। তাইৰ যিহেতু নিজৰ ফোন নাছিলে সেইবাবে তাই মোৰ লগত লগে লগে কণ্টেক্ট কৰিব পৰা নাছিল, কিন্তু সন্ধিয়া 7:30 বজাত তাই মেছেজ কৰিছিলে। সেইটো আছিলে তাইৰ মাকৰ নম্বৰ। এনেকৈয়ে আমি দুয়োটাই মেছেজ কৰিব লৈছিলোঁ। পাহিবা যিহেতু তাইৰ নিজৰ ফোন নাছিলে, তাই সেই একেই সময়তে মাকৰ ফোনৰ পৰা মোলৈ মেছেজ কৰিছিল আৰু ময়ো সদায় অপেক্ষা কৰিছিলোঁ। মাজে মাজে আমি ফোনত বহুত সময় কথা পাতিছিলোঁ। তাইৰ ঘৰত কোনো নথকাৰ সময়ত তাই মোলৈ ফোন কৰিছিল আৰু আমি কথা পাতিছিলোঁ। কেইদিনমানৰ পিছত তাইৰ মাকে নতুন ফোন এটা ল'লে আৰু তেতিয়া মই তাইক মোৰ মাৰ নামত এখন চিম বনাই দিছিলোঁ আৰু তাইৰ পুৰণা ফোনটো চলাব ধৰিলে। যিহেতু আমাৰ হাতত তেতিয়া বেছি পইচা নাথাকে, আমি দুয়োটাই বোনাছ কাৰ্ড ভৰাবলৈ লৈছিলোঁ। কেতিয়াবা গোটেই ৰাতিও কথা পাতিছিলোঁ, কেতিয়াবা কথা পাতি পাতি ৰাতি পুৱাই গৈছিলে। চ' নিতুল আৰু উপাসনাৰ মাজত এটা লাভ ৰিলেশ্যনশ্বিপ আৰম্ভ হৈ গ'ল। এণ্ড অফক'ৰ্ছ যেতিয়া আপুনি দূৰে দূৰে থাকে তেতিয়া এটাই চাহাৰা হয় আৰু সেইটো হৈছে ফোন। আৰু ফোনত কিমান সময় কথা পতা যায় ইউ নেভাৰ ন'। কেতিয়াবানো সময় কেনেকৈ পাৰ হৈ যায় গমকে পোৱা নাযায়। চ' আপুনি মোক কওকচোন, আপুনি হায়েষ্ট ফোনত কিমান সময় কথা পাতিছে, মানে কেই ঘণ্টা কথা পাতিছে মনত আছেনে? আৰু এতিয়া বাৰু সেই সময় নোহোৱা হ'ল নেকি? মানে ইনিচিয়েল ষ্টেজত আপুনি বহুত সময় কথা পাতিছিল আপোনাৰ লাভড ওৱানৰ লগত, এণ্ড এতিয়া লাহে লাহে কথা বতৰা কমি গ'ল। ডোণ্ট লেট দেট হেপেন। ডোণ্ট লেট দ্য লাভ ডাই ইনচাইড ইউ। ব্ৰিং বেক ইয়ৰ লাভ এগেইন। ব্ৰিং বেক দ্য টাইম এগেইন। আকৌ কথা পতা আৰম্ভ কৰক। প্ৰেমৰ মাদকতাই বেলেগ। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি। আগলৈ তেওঁ লিখিছে, এনেকৈ সময় পাৰ হৈ গ'ল আৰু মোৰ মেট্ৰিক পৰীক্ষাৰ সময় ওচৰ পালেহি। মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন লোৱা কথাটো ভাবি পাহিবা বহুত বেয়া লাগিছিলে, যিহেতু তাইক আমাৰ স্কুলতে থৈ মই বেলেগত পঢ়িব যাব লাগিব। পাহিবা পঢ়াৰ মাজতো আমি কেতিয়াবা হেডফোন লগাই কথা পাতিছিলোঁ। এদিন মায়ে মনে মনে শুনাও পাইছিলে, কাণ চেপাও দিছিলে, গালিও পাৰিছিল, কিন্তু তাইৰ মাৰ চিনাকি ওলোৱাত মা একো নোকোৱা হৈ গ'ল। গম পালোঁ তাইৰ মা আৰু মোৰ মা আগৰ পৰাই চিনাকি। লাহে লাহে স্কুলৰ বিদায় সভাৰ দিনটো আহি পৰিল। পাহিবা সেইদিনা তাই বহুত কান্দিছিলে জানা, মোৰো বহুত বেয়া লাগিছিল। আৰু আহিবৰ সময়ত আমি এখন ফটো উঠিছিলোঁ। তাৰপিছত আমি বহুত দিন লগেই পোৱা নাছিলোঁ।
সেইখিনি সময়ৰ ভিতৰতে তাই এটা গানৰ অডিশ্যন দিছিলে তাত তাই ছিলেক্টো হৈছিলে বাট মই যাবলৈ নিদিলোঁ নেজানো কিয় কিবা এটা ভয় লাগিছিল তাইও মোৰ কথা একেষাৰতে মানি লৈছিলে অলপ দিনৰ পিছত মোৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল আৰু মই HS ফাৰ্ষ্ট ইয়েৰ দৰং কলেজত এডমিশ্যন ল'লোঁ পাহিবা কলেজীয়া জীৱনৰ আৰম্ভণি নতুন বন্ধু নতুন পৰিৱেশত নিজকে খাপ খোৱাৰ ব্যস্ততাত মই তাইক কমাই সময় দিয়া হ'লোঁ আৰু তাইৰ লগত কথা বতৰা কমি গৈছিল তাইও ফেচবুকত নতুন একাউণ্ট এটা খুলিছিলে আৰু এজন ল'ৰাৰ সৈতে বহুত বেছি কথা পাতিছিলে অলপ দিনৰ পিছত মই এই কথাটো গম পাইছিলোঁ আমাৰ মাজত কাজিয়া হ'ল কাজিয়াৰ পিছত মই সকলো কথা ক্লিয়াৰ কৰিবলৈ বিচাৰিলোঁ আৰু তাইক মাতি পঠিয়ালোঁ আমি কথা পাতিলোঁ ক্লিয়াৰ কৰিলোঁ আৰু এনেকুৱা যাতে কেতিয়াও নহয় আমি দুয়োটাৰ লগতে শপত খালোঁ এনেদৰে কথা পাতি আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু সকলোবোৰ ঠিক হৈ গৈছিল আৰু ধুনীয়াকৈ আমাৰ সম্পৰ্কটো চলি আছিলে এনেদৰে সকলোবোৰ ধুনীয়াকৈ চলি আছিল ময়ো HS ফাইনেল আৰু তাই HSLC দিয়াৰ সময় চমু চাপি আহিলে চ' কেতিয়াবা ৰিলেশ্যনশ্বিপত অকণমান সৰু সুৰা আপছ এণ্ড ডাউনছ আহে কেতিয়াবা হয়তো ডাঙৰো হ'ব পাৰে বাট হাউ ডু ইউ টেকল ইট ডিপেণ্ডছ অন ইউ আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি আগলৈ যা লিখিছে পাহিবা ফটোগ্ৰাফী মোৰ পেশ্যন হয় আৰু মোৰ ড্ৰিম হয় আফটাৰ HS মই ফটোগ্ৰাফীৰ কাৰণে বাহিৰত পঢ়িব যাম বুলি ঠিক কৰিছিলোঁ আৰু সেই হিচাপতেই মই ৰাজস্থানৰ এটা ভাল ইনষ্টিটিউটত পঢ়াৰ সুবিধাও পাইছিলোঁ কিন্তু তাই মোক হেৰুৱাম বুলি ভয় খাইছিল আৰু মোক যাব নালাগে বুলি কৈছিল তাইৰ কথা ভাবি ময়ো সেই সময়ত নাযাওঁ বুলি ঠিক কৰিলোঁ মোৰ HSৰ ৰিজাল্ট দিলে আৰু মই আকৌ দৰং কলেজতে BEd এডমিশ্যন ল'লোঁ কেইদিনমানৰ পিছত তাইৰো HSLC ৰিজাল্ট দিলে পাহিবা তাইৰ ঘৰত আমাৰ সম্পৰ্কৰ কথা গম পোৱাৰ কাৰণে তাইক ঘৰৰ মানুহে দৰং কলেজত এডমিশ্যন ল'ব নিদি ওচৰৰে জুনিয়ৰ কলেজ এখনত নাম ল'বলৈ দিছিলে বাট মই তাইক বহুত বেছি জোৰ কৰিলোঁ যে তাই দৰং কলেজত এডমিশ্যন ল'বই লাগিব যিদিনাখন দৰং কলেজত এডমিশ্যন আছিলে সেইদিনাখন তাই আহিলে তাইক দেখি মোৰ মনটো খুব বেছি ভাল লাগিছিল বাট এডমিশ্যন ল'বলৈ তাইৰ হাতত পইচা নাছিলে চ' মই কম্পিউটাৰ ৰিপেয়াৰিং কৰি পোৱা পইচা আৰু মোৰ কিছু সাঁচতীয়া পইচা একেলগ কৰি আনি তাইক দি দিছিলোঁ আৰু তাই সেই পইচাৰে দৰং কলেজত এডমিশ্যন লৈছিল পাহিবা সেইবাৰ আমাৰ 2 অগষ্টৰ পৰা নতুন ক্লাছবোৰ ষ্টাৰ্ট হৈছিল এনেদৰে আমাৰ দিনবোৰ পাৰ হৈ আহিছিল একেলগে কলেজত থাকিছিলোঁ ঘূৰিছিলোঁ খুব ভালদৰে আমাৰ দিন পাৰ হ'ব ধৰিছিলে ফটোগ্ৰাফী নকৰিলোঁ যদিও পঢ়াৰ লগতে মই মোৰ বেছিখিনি সময় মোৰ নেট কেফেত এইখনতে বিজি আছিলোঁ চ' নিতুল অকল পঢ়া বুলি নহয় তেওঁ এটা চাকৰিও কৰি আছিল মানে তেওঁৰ এখন ইণ্টাৰনেট কেফে আছিলে যিখনক লৈ নিতুল ব্যস্ত হৈ পৰিছিল নিতুলেও কিছু কথা শুনি উপাসনাৰ কিছুমান বস্তু বাদ দিলে আৰু উপাসনাও নিতুলৰ কিছুমান কথা শুনি কিছুমান বস্তু বাদ দিছে চ' দুইটাৰে মাজত আণ্ডাৰষ্টেণ্ডিং আছে বাট তেওঁলোকে যিটো ডিচিশ্যন লৈছে সেইটো দুইটাৰ মাজত হেট হৈছে ঘৰৰ মানুহক কোৱা নাই যিদৰে উপাসনাই বেলেগ কলেজত এডমিশ্যন ল'লে সেইটো ঘৰৰ মানুহক কোৱা নাই ঠিক নিতুলেও নিজৰ ফটোগ্ৰাফী পেশ্যন এৰি গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লে সেয়াও ঘৰত কোৱা নাই আপুনি যদি কিবা এটা ডিচিশ্যন লৈছে সেই ডিচিশ্যনটো লওক মই নকওঁ নল'ব বাট এটলিষ্ট ডিছকাছ কৰিব ডাঙৰজনৰ লগত নিজেই ইম'চনেল হৈ কিছুমান কথা ডিচাইড কৰি নল'ব বা ডিচিশ্যন লৈ নল'ব যাতে লেটাৰ অন লাইফত আপুনি ৰিপেণ্ট বা ৰিগ্ৰেট কৰিব নালাগে চ' আপুনি যদি কিবা এটা সিদ্ধান্ত লৈছে when you are working that's a different case but যেতিয়া আপুনি পঢ়ি আছে সেইটো সময়ত যদি আপুনি কিবা এটা ডিচিশ্যন লৈছে তেতিয়াহ'লে ডিছকাছ কৰক মাৰ লগত দেউতাৰ লগত বন্ধুৰ লগত বা বাৰ লগত তেওঁলোকৰ লগত ডিছকাছ কৰক কাৰণ চবৰে মত বেলেগ বেলেগ হয় তেতিয়া হয়তো এটা ফাইনেল ডিচিশ্যন ল'বলৈ আপোনাৰো সুবিধা হৈ পৰিব চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে ভাগৰুৱা কলিজাৰ উচুপনি এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি আগলৈ তেওঁ লিখিছে 16 নৱেম্বৰ 2016ত মই নিজৰ ইনকামেৰে এখন গাড়ী কিনিছিলোঁ আৰু তাৰ পিছদিনা মোৰ মা আৰু তাইক লৈ মই পূজা কৰিবলৈ গৈছিলোঁ সকলোবোৰ ঠিকেই চলি আছিলে তাই HS এক্সাম দিলে আৰু HS ৰিজাল্টটো দিলে
তাইৰ ভয় আছিল তাই দৰং কলেজত ছিট নাপায় বুলি। বেলেগ কলেজত তাইৰ পঢ়িব মন নাছিলে, কিন্তু তাই দৰঙত ছিট পালে। আকৌ নতুন ক্লাছ আৰম্ভ হৈছিল। পাহিবাক ক'ব নোৱাৰাকৈ মই মোৰ কামত কিজানি বেছিয়ে বিজি হৈ পৰিছিলোঁ আৰু তাইক সময় দিব নোৱাৰা হৈছিলোঁ। ৰাতি প্ৰায় দোকান বন্ধ কৰোঁতে 10:30-11 মান বাজি গৈছিল, যাৰ কাৰণে আমাৰ মাজত ফোনত কথা বতৰা মেছেজত বহুত কমি গৈছিলে। পাহিবা আগতে তাই এইখিনি সময়লৈকে ৰখিছিল যদিও পাছলৈ মই তাইক নোপোৱা হৈছিলোঁ। তাই ফোন অফ কৰি শুই গৈছিলে। পাহিবা তাই মোৰ নম্বৰ ৰিজেক্ট লিষ্টত দি দিলে পিছলৈ। যিজনী ছোৱালীয়ে মোক দেৰিলৈকে হোৱাটছএপত মেছেজ কৰিছিল আৰু মোলৈ বহুত দেৰিলৈকে ৰখিছিল, সেই ছোৱালীজনীৰ পৰা মোলৈ ফোন অহা কমি গ'ল। হোৱাটছএপৰ ডিপিও মই নেদেখা হৈ গ'লোঁ। আমাৰ একেলগে থকা ডিপি আছিল, সেয়াও চেঞ্জ কৰিলে। এদিন তাই হোৱাটছএপতো মোক ব্লক কৰি দিলে। মই তাইক সুধিছিলোঁ কি হ'ল। তাই একো হোৱা নাই বুলি ফোনো কাটি দিছিলে। মনটোত নানা প্ৰশ্ন আহিছিল আৰু মনটোৱে বহুত কিবা কিবি কৈছিল। তাকে ভাবি তাইক আকৌ ফোন কৰিলোঁ ভালদৰে জানিবলৈ। এইবাৰ যদিও তাই ভালদৰে কথা পাতিছিল, তাই এটা কথাই কৈছিল, তাইৰ ঘৰত আমাক একচেপ্ট নকৰে, গতিকে আমি সকলোবোৰ পাহৰি যাব লাগিব। সেইষাৰ কথা কৈ তাৰপিছত তাই মোক হোৱাটছএপতো ব্লক কৰি দিছিল। এনেকৈ আমাৰ সম্পৰ্কৰ মাজত দূৰত্ব বাঢ়িছিল। ছাডেনলি উপাসনাই নিতুলক এভইড কৰা ষ্টাৰ্ট কৰিলে আৰু তাৰ ৰিজন এইটোৱে দিছে যে ঘৰত একচেপ্ট নকৰে। বাট নিতুলে অলপ হ'লেও ডাউট কৰিছে ছামথিং ইজ ৰং। চ' হোৱাট ইজ ৰিয়েলি ৰং সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। N93.5 Red FM বজাতে ৰহো। Red FM Love Story RJ পাহিৰ সৈতে। ছুপাৰহিটছ 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি। আগলৈ তেওঁ লিখিছে, যিহেতু ছিংগিং তাইৰ হবি আছিলে, মই যেতিয়াই ফোন কৰোঁ তেতিয়াই তাই গান গাই আছোঁ বুলি ফোনটো কাটি দিছিলে। পাহিবা এইবোৰ কথাৰ কাৰণে সকলো ক্লিয়াৰ কৰিব বিচাৰিছিলোঁ যদিও তাই মোক লগ কৰিব বিচৰা নাছিলে। মই যেতিয়া ঘৰত যাম বুলি কওঁ তেতিয়াই তাই একেখিনি কথাই কয় যে ঘৰত একচেপ্ট নকৰে, আৰু ময়ো তাইৰ কথা মানি ঘৰলৈ নগ'লোঁ। এদিন পাহিবা মোৰ লগৰ এজনে হোৱাটছএপত এটি এপ ডাউনলোড কৰি দিছিল, এটি গানৰ লিংক। সেই লিংকটি চোৱাৰ পিছত যিহেতু উপাসনায়ো গীত গাই ভাল পায়, গতিকে মই তাইৰ নামটো চাৰ্চ কৰিলোঁ আৰু চাৰ্চ কৰোঁতে পালোঁ ইউ লাভ এছ, য'ত 122টা গান আপলোড কৰা আছিলে। গানকেইটা শুনোতে মই চিয়'ৰ হ'লোঁ সেইটো তাইৰে ভইচ, কিন্তু সেইটো ডুৱেট গান আছিলে। তাত আৰু এজন ল'ৰাৰো মাত আছিলে। তাৰপিছত একাউণ্টটো ভালকৈ চেক কৰিলোঁ, দেখিলোঁ পৱন নামৰ এটা ফটো থকা ল'ৰাই সেই একাউণ্টত ৰিয়েক্ট কৰিছে। মই লগালগ তাইক ফোন কৰিলোঁ আৰু এইবাৰ তাইক মই ডিৰেক্টলি সুধিলোঁ কথাটো কি। যিজনী ছোৱালীয়ে ভালকৈ কথাই পাতিব বিচৰা নাছিলে, এইষাৰ কথা সোধাৰ লগে লগে তাই মোক ফোন কৰি চব বস্তু ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলে। মই তাইক বাৰে বাৰে সুধিছিলোঁ তাই এনেকুৱা কিয় কৰিছে। তাই এটা কথাই কৈছে যে ঘৰত মানি নলয়, গতিকে আমি আঁতৰি যাবই লাগিব। কিন্তু কিয় জানো পাহিবা মোৰ কথাষাৰ বিশ্বাস হোৱা নাছিলে। চ' নিতুলে কিছুমান বস্তু খুচৰি খুচৰি উলিয়ালে। খুচৰা শব্দটো সেইটোৱে কৈছোঁ বিকজ যেতিয়া এটা সন্দেহ আহে ন, তেতিয়া মানুহে ষ্টপ কৰা ষ্টাৰ্ট কৰে, আৰু যেতিয়া আপুনি ভুল হয় তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আপুনি প্ৰমাণ এটা এৰিও থৈ আহে। চ' ইটছ বেটাৰ টু ক্লিয়াৰ এভৰিথিং। কেতিয়াও চিট নকৰিব, কাৰণ যেতিয়া চিট কৰে ন, বা যেতিয়া আপুনি কথা লুকুৱাই, ক'ৰবাত নহয় ক'ৰবাত কোনোবা দিনা সেই কথাষাৰ ওলাই আহিবই। আৰু আপোনাৰ পাৰ্টনাৰে যদি আপোনাক খুব বেছি ভাল পায়, তেতিয়াহ'লে আপোনাৰ বিহেভিয়াৰত গম পাবই যে দেৰ ইজ ছামথিং ৰং, আৰু সেইটোৱে হ'ল নিতুল আৰু উপাসনাৰ ক্ষেত্ৰত। আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। N93.5 Red FM বজাতে ৰহো। Red FM Love Story RJ পাহিৰ সৈতে। ছুপাৰহিটছ 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ নিতুল মহন্তৰ লাভ ষ্টৰী ভাগৰুৱা কলিজাৰ উচুপনি। আগলৈ তেওঁ লিখিছে, বহুত দিনৰ মূৰত মই তাইক ফোন কৰিছিলোঁ আৰু কৈছিলোঁ মই আজি তোমাৰ ঘৰত গৈ আছোঁ চব কথা পাতিবলৈ, কিন্তু তাই ক'লে মই যাব নালাগে সিহঁতৰ ঘৰত, তাই আজিৰ পৰা মোৰ সৈতে ভালকৈ কথা পাতিব। মই তাইৰ কথা শুনিলোঁ আৰু সিহঁতৰ ঘৰত নগ'লোঁ, কিন্তু তাই আকৌ আগৰ দৰে বিহেভ কৰিব ধৰিলে। সেই এপটোলৈ বহুত কিবা কিবি আমাৰ মাজত লাগিলে। তাৰপিছত অক্টোবৰ মাহ আহিলে। যিহেতু 20 অক্টোবৰত মোৰ বাৰ্থডে, সেইদিনা মই ভাবিছিলোঁ যে তাই মোক উইচ কৰিব। এটলিষ্ট কোনেও নকৰিলে তাই উইচ কৰিব, বিকজ প্ৰত্যেকবাৰে তাই প্ৰথম মোক ফোন কৰিছিল। বাট এইবাৰ তাই মোক বাৰ্থডে উইচ নকৰিলে। চ' এইটোৰ পৰা মই গম পালোঁ যে দিছ ইজ নট এবাউট ফেমিলি প্ৰব্লেম, দেৰ ইজ ছামথিং এলছ। আৰু সেইকাৰণে সেইদিনা মই তাইক লগ কৰিবলৈ তাইৰ কলেজলৈ ওলালোঁ। যিহেতু মোৰ প্ৰেক্টিকেলৰ কপি এখনো আনিব আছিলে, গতিকে মিলাই মিলি মই তাইৰ কলেজলৈ গ'লোঁ। মই গৈ কলেজৰ বেক গেটত ৰখি আছিলোঁ। তাইক মই দেখা পোৱা নাছিলোঁ। সেইখিনি সময়তে লগৰ এজনীক লগ পালোঁ।
তাই ক'লে গাৰ্লছ কমন ৰুমত হেনো উপাসনা আছে। মই তালৈকে গ'লোঁ। তাই ৰুমৰ পৰা ওলাই আহিছিলে, কিন্তু মোক দেখি আকৌ ৰুমত সোমাই যাব খুজিছিল। মই লগালগ তাইক ক'লোঁ যে আজি চব কথা ক্লিয়াৰ কৰিব লাগিব, নহ'লে কথা বেয়া হ'ব। তেতিয়া তাই ওলাই আহিলে আৰু আমি কথা পাতিলোঁ। কিমান পলাই ফুৰিবা আৰু? নাই, তোমাৰ মনত যি আছে, যি সঁচা যি মিছা চব কৈ দিয়া। এনেকৈ পলাই ফুৰিলে একো নহয় ন, না মই শান্তিত থাকিব পাৰিম, না ময়ো তোমাক শান্তিত থাকিব দিম। চোৱা, মই আগতেও বহুতবাৰ কৈছিলোঁ, তুমি মোক একো উত্তৰ নিদিলা, অকল পলাই ফুৰিলা। তুমি মোক কোৱা ক'ৰ ল'ৰা হয়, ক'ত পালা, আৰু কেনেকৈ তোমালোকে কথা পতা ইমান ষ্টাৰ্ট কৰিলা, যাৰ কাৰণে তুমি মোক ইমান এভইড কৰা হ'লা। নিতুল, আই এম চৰি। আচলতে ছিংগিং এপটোৰ থ্ৰুৱেদি মই সেই ল'ৰাজনৰ সৈতে চিনাকি হৈছিলোঁ। তাৰ নাম সুমন, আৰু ভাল লাগিল ল'ৰাটো, মাইণ্ডটো মিলিলে আৰু আমাৰ ফ্ৰেণ্ডশ্বিপ এটা হ'ল। সি এদিন ফোন নম্বৰ বিচাৰিলে, মই ফোন নম্বৰ দিলোঁ। কথা বতৰা লাহেকৈ আৰু বাঢ়িব ধৰিলে, আৰু এদিন সি মোক প্ৰপ'জো কৰিছিলে আৰু মই য়েছ কৈছিলোঁ। বাহ, ক'ত ঘৰ চিনি পোৱা? একো চিনি জানি নোপোৱাকৈ অনলাইন এপ এটা ল'ৰা এটা লগ পাই তুমি য়েছ কৰি দিলা, আৰু মই তোমাৰ পাছে পাছে ঘূৰি ফুৰিলোঁ। মোৰ পৰা তুমি আঁতৰ হৈ গৈ থাকিলা। মই চৰি কৈছোঁতো তোমাক, মোৰ তাক ভাল লাগিছিলে কিবা এটা। তোমাৰ ভাল লাগি গ'ল, অনলাইন এটা ল'ৰা পাই লগ নোপোৱাকৈ আজিলৈকে ভাল লাগি গ'ল, তুমি য়েছ কৰি দিলা, আৰু সদায় থকা মানুহটো তোমাৰ পৰা আঁতৰ হৈ গৈ থাকিলে। মই কৈছোঁতো আই এম চৰি বুলি, ভুল হৈ গ'ল আৰু। চোৱা, মই এটা কথা কওঁ, সন্দেহটো বেয়া বস্তু, তোমাক মই সন্দেহ কৰা নাই। এটা কথা কওঁ, আজিৰ পৰা তাৰ নাম্বাৰ ডিলিট কৰা। তুমি ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনটো ৰখোৱা, মোক কোনো ক'ব লগা নাই, কিন্তু তুমি নিজে চিন্তা কৰি ল'বা কি ভাল হয় কি বেয়া। যোৱা। ময়ো তাইৰ সকলো ভুল মানি ল'লোঁ আৰু ক'লোঁ যে আজিৰ পৰা এনেকুৱা ভুল নহয় যাতে, আৰু আমি আজিৰ পৰা আগৰ নিচিনাকৈ ভালকৈ থাকিম। তাই ঘৰ গ'ল, ময়ো ঘৰ আহিলোঁ। মোৰ মনটো বহুত ভাল লাগিছিল সকলো ঠিক হৈ গ'ল বুলি, আৰু মই মোৰ কামত আকৌ লাগি গ'লোঁ। যিবোৰ 3 মাহ 4 মাহ ধৰি পেণ্ডিং হৈ আছিল, সেইবোৰ কাম শেষ কৰাত লাগি গ'লোঁ। 2 ঘণ্টামানৰ পিছত মোলৈ ফোন আহিলে। কোনোবা কনফাৰেন্সত আছিল, মই গম পাইছিলোঁ। মাতটো ধৰিব পৰা নাছিলোঁ, বাট ধৰি ল'লোঁ সেই ল'ৰাজনেই আছে, আৰু মোক ফোন কৰিছিল উপাসনাই। তাই ক'লে, হেল্ল' নিতুল, হেল্ল', নিতুল, মই কৈছোঁ উপাসনা। কিয় ফোনটো খেঙাই আছে যে? সেইবোৰ বাদ দিয়া, মই এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ তোমাক ফোন কৰিছোঁ। কোৱা, গৈছিলাহে তুমি? আজি তোমাক এনেদৰে লগ পোৱাৰ পিছত মই বহুত ভাবিলোঁ, আৰু তোমাক আচলতে কথাটো কৈ দিয়াটো ভাল। মই তোমাৰ লগত আৰু আমাৰ ৰিলেশ্যনটো কণ্টিনিউ কৰিব নোৱাৰিম। মই সুমনক বহুত বেছি ভাল পাই পেলাইছোঁ, মই তাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। চ' মোক আজিৰ পৰা কণ্টেক্ট নকৰিবা। তুমি চোৱা, আই ৱান্ট টু মুভ আহেড উইথ সুমন, তুমিও মুভ অন কৰা। বাই। সেইদিনাৰ পৰা আজিলৈকে আমাৰ একো কণ্টেক্ট নাই। বহুত কষ্ট হৈছিল দিনবোৰ পাৰ কৰিবলৈ, কিন্তু এতিয়া নিজকে পাৰিছোঁ ষ্টেবল কৰিবলৈ। পাহিবা, আশা থাকিল যে আপুনি মোৰ এই চিঠিখন পঢ়ি কাহিনীটো শ্বেয়াৰ কৰিব, আৰু থেংক ইউ পাহিবা আমাক এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে। Well, thank you so much, Nitul, for sharing your story. And of course, for privacy, we have changed your partner's and your friend's name. I hope you will not mind. And thank you so much. Tumi tomar love story share korila. And of course, you know what to do. And you have moved on in life. So, hetu huni bhal lagile. Well, tomar love, of course, belege deserve kore. So, keep your love secretly, safely with you. And jetia right time ahibo, tetia definitely you will fall in love again. And I hope you have a very bright future ahead. Well, এয়া আছিল আজিৰ লাভ ষ্টৰী, ভাগৰুৱা কলিজাৰ উচুপনি। এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম। Until then, do fall in love. It's a great feeling. You get to learn a lot. And 93.5 Red FM बजाते रहो। 93.5 बजाते रहो।